টিয়কৰ মেলেঙত মন্ত্ৰী ৰঞ্জিত দাস উপস্থিত হৈ প্ৰধানমন্ত্ৰী জনসভাৰ স্থলী কৰিলে পৰ্যবেক্ষণ। লোকসভাত প্ৰতিখন আসন বিজয় হ'ব বুলি কৰিলে ঘোষণা। অহা 9 মাৰ্চত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যোৰহাটলৈ আহিব। লাহদৈগড়স্থিত বীৰ লাচিত মৈদামত অসম চৰকাৰ নিৰ্মাণ কৰা লাচিত প্ৰকল্পৰ লাচিতৰ সুউচ্চ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে মেলেং পথাৰত আয়োজিত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। এইলৈ আজি মেলেং পথাৰত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস উপস্থিত হৈ সমগ্ৰ পৰিৱেশ পৰ্যবেক্ষণ কৰে। লগতে উক্ত দিনা প্ৰধানমন্ত্ৰীয়ে প্ৰায় 5,75,000 চৰকাৰী আৱাসগৃহ একেলগে উন্মোচন কৰি গৃহপ্ৰৱেশ কৰিব বুলি জানিবলৈ দিছে, যি সমগ্ৰ দেশতে ৰেকৰ্ড হ'ব। ইপিনে উক্ত সভাতে মহিলাসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে অসম চৰকাৰে ঘোষণা কৰা অন্যতম জনপ্ৰিয় আঁচনি লাখপতি বাইদেউ আঁচনি সন্দৰ্ভত মত বিনিময় কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উল্লেখযোগ্য যে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কেবিনেট মন্ত্ৰীগৰাকীয়ে লোকসভা নিৰ্বাচন সন্দৰ্ভত কয় যে দলে যাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে তাত কোনো কাৰো দ্বিমত নাই আৰু প্ৰতিখন আসনতে ৰাইজে সেইসকল প্ৰাৰ্থীক বিপুল ভোটত জয়লাভ কৰাব। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইয়াতে যি আহিব অহাৰ এখন সভা সম্বোধন কৰিব, প্ৰায় 1.5 লাখ জনসাধাৰণক সম্বোধন কৰিব তেখেতে। আৰু 1.5 লাখৰ কাৰণে ইতিমধ্যে কাৰ্যকৰ্তা হওক বা জনসাধাৰণে ইতিমধ্যে আমাৰ লগত সংযোগ স্থাপনো কৰিছে বা আমি তেওঁলোকৰ লগতে ইতিমধ্যে কণ্টেক্ট কৰিছোঁ। তেওঁলোকে অহাটো নিশ্চিত হৈছে। আৰু যিহেতু আমি জানো যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি গৃহপ্ৰৱেশ যি মধ্যপ্ৰদেশত সৰ্বশ্ৰেষ্ঠ গৃহপ্ৰৱেশ একেলগে হৈছিলে, 5 লাখ মানুহৰ একেলগে হৈছিলে। আৰু আমি সেইকাৰণে এতিয়া ভাৰতবৰ্ষৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ গৃহপ্ৰৱেশ হ'ব সেইদিনা। আমাৰ এতিয়ালৈ 5,60,000 যোৱাকালিলৈ হৈ গৈছে। গতিকে আমি আৰু এইকেইদিন 5 দিনত আমি ধৰিব পাৰোঁ আৰু অতি কমেও 20,000 ধৰিব পাৰোঁ। মই ভাবোঁ যে আমি অন্ততঃ 5,75,000 মানুহৰ গৃহপ্ৰৱেশ কৰিব, আনুষ্ঠানিকভাৱে কৰিব আৰু তেওঁলোকে অন দ্য স্পটে থাকিব। আমাৰ বিভাগৰ বিষয়াকে আদি কৰি যিসমূহ আমাৰ প্ৰাক্তন যিসমূহ জনপ্ৰতিনিধি, সেই জনপ্ৰতিনিধিসমূহক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ সন্মুখত থাকিব আৰু তেওঁলোকক যি আমাৰ মানে ভাৰ্চুৱেলি হওক বা তেওঁলোকৰ মানে মোবাইলৰ জৰিয়তে হওক বা একত্ৰিতভাৱে হয়তো তেওঁলোকক হেৰি কৰি হওক তেনেকুৱাকৈ তেওঁলোকক মানে দেখুওৱাৰ ব্যৱস্থা কৰিব। আৰু একোটাকৈ আমি তেওঁলোকৰ কাৰণে মিঠাইৰ এটা উপহাৰ দিম, এটা মিঠাই সেইদিনাখন গৃহপ্ৰৱেশ খাব। আৰু যিসমূহ হেৰি আছে ঘৰত সম্পূৰ্ণৰূপে তেওঁলোকে নিজাববীয়াকৈ কৰিব। যিখিনি বৌদ্ধিক কাম আছে বা ধৰ্মীয় যিখিনি কাম, আধ্যাত্মিক কামখিনি কৰিব, ঘৰৰ আগত তলপলি লগাই ৰাখিব। আৰু আমি ইয়াৰ পৰা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই একেলগে উদ্বোধন কৰিব। আৰু এইটো একেলগে উদ্বোধন কৰিলে ভাৰতবৰ্ষৰ ভিতৰত এইটো সৰ্বশ্ৰেষ্ঠ মানে গৃহপ্ৰৱেশ অনুষ্ঠান হ'ব। এইটো অসমে এটা ৰেকৰ্ড কৰিব। আৰু ইয়াৰ লগতে যিহেতু আমি মহিলাসকলক আত্মনিৰ্ভৰ কৰাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বা মাৰ্গদৰ্শনত আমি প্ৰতিগৰাকী মহিলাই যাতে লাখপতি হ'ব পাৰে, অৰ্থাৎ মাহেকত যাতে 8,000 টকা ইনকাম কৰি পেলাই 12 মাহত যাতে 1 লাখ টকা কৰিব পাৰে, তেনেকুৱাকৈ ইতিমধ্যে তেওঁলোকক উদ্যমী কৰা প্ৰচেষ্টা চলাই আহিছিলোঁ। ইতিমধ্যে আগতে চেল্ফ হেল্প গ্ৰুপ হিচাপে তেওঁলোকে কাম কৰিছিলে, তেওঁলোকে গোট হিচাপে কৰিছিলে, কিন্তু এইবাৰ ইণ্ডিভিজুৱেল হিচাপে কৰাৰ কাৰণে ব্যৱস্থা কৰা হৈছে। যাৰ কাৰণে তেওঁলোক আমি আৰ্থিক সাহায্যৰ ব্যৱস্থা কৰিছোঁ। 10,000 টকা প্ৰথমতে, তাৰ পৰৱৰ্তী সময়ত 25,000 টকা, তাৰ পৰৱৰ্তী সময়ত 50,000 টকা। এনেকুৱাকৈ আমাৰ অসমৰ প্ৰায় 30 লাখ আমি বাইদেউসকলক আমি লাখপতি কৰাৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ। আৰু 30 লাখে যদি লাখপতি হয় তেতিয়াহ'লে যিহেতু 1 লাখকৈ যদি ইনকাম কৰে, 30 লাখৰ লগত পূৰণ কৰিলে 30,000 কোটি টকা আমাৰ অসমৰ মহিলাসকলে আয় কৰিব। আৰু আয় কৰা মানে আল্টিমেটলি অসমৰ GDP বহুত আগুৱাই যাব। আমাৰ মই যিহেতু প্ৰাক্তন সভাপতিৰ দায়িত্ব দুবাৰকৈ আছিলোঁ, গতিকে আমি ব্যক্তিক আমি ডিপেণ্ড নকৰোঁ, আমি সংগঠনক আমি ভৰসা কৰোঁ আৰু জনসাধাৰণক কৰোঁ। গতিকে সংগঠন যিহেতু আমাৰ একেবাৰে মাইক্ৰ' মেনেজমেণ্টৰ যিমানখিনি কাম আছিলে একেবাৰে পৃষ্ঠাপ্ৰমুখ পৰ্যন্ত সম্পূৰ্ণ কামবোৰ হৈ গৈছে। আৰু জনসাধাৰণক যিহেতু আমি ডিপেণ্ড কৰোঁ, গতিকে জনসাধাৰণক যিহেতু ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টি বা NDA জনসাধাৰণৰ হৃদয়ত আছে, গতিকে প্ৰাৰ্থী কোন হয় নহয় সেইটো আমাৰ কাৰণে ফেক্টৰ নহয় বা অসমৰ ৰাইজৰ কাৰণে ফেক্টৰ নহয়। কাৰণ কিয় মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হওক বা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি সৰ্বস্পৰ্শী সৰ্বব্যাপী আঁচনিৰে মানুহক যি সকাহ দিয়াৰ ব্যৱস্থা কৰিছে, বিশেষকৈ দুখীয়াৰ কল্যাণ, মহিলাৰ কল্যাণ, কৃষকৰ কল্যাণ, এই 3টা ক্ষেত্ৰত যিহেতু আমি সৰ্বোচ্চভাৱে কাম কৰিছোঁ, গতিকে প্ৰাৰ্থী যোনে নহওক কিয় আল্টিমেটলি বিপুল ভোটত জিকিব। তাৰ মাজত হয়তো কিছুমান প্ৰাৰ্থী হয়তো আৰু বেছি ভোটত জিকিব। গতিকে আমাৰ এইকেইটা যি 12টা আমাৰ NDAৰ 12টা আজিও মই যি তথ্য পাই আহিছোঁ, আমাৰ NDA 12টাই আহিব লাগে।
যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।